হেল্ল' বন্ধুসকল। আজি আমি এক্সেল মাষ্টাৰ কোৰ্চত আপোনালোকক স্বাগতম জনাইছো। আগৰ ক্লাছ কেইটাত আমি অলৰেডি শিকিলো যে ইন্ট্ৰডাকশ্যন অফ দা এম এছ এক্সেল, তাৰপিছত এক্সেলত আমি ইণ্টাৰফেচখিনি জানিলো, তাৰপিছত আমি ৱৰ্কবুক কাক কয়, ৱৰ্কশ্বীট কাক কয়, তাৰপিছত আমি ছেভ কৰে কেনেকে, অপেন কৰে কেনেকে, এই গোটেইখিনি বস্তু আমি আগৰ ভিডিঅ'তে জানিলো। আজিৰ ভিডিঅ'টোত আমি শিকিম যে ডাটা এন্ট্ৰি কেনেকে কৰে, অৰ্থাৎ যিহেতুকে আমাৰ এক্সেলটো এটা ডাটা এন্ট্ৰি কৰা এটা ছফ্টৱেৰ, চ' ডাটাবিলাক কেনেকে এন্ট্ৰি কৰে আৰু ডাটাবিলাক কি। তো ইয়াতে আমি স্ক্ৰীনত দেখা পাই আছো যে ডাটা এন্ট্ৰি মানে হ'ল এক্সেল শ্বিটত ইনফৰমেশ্যন এণ্টাৰ কৰা, অৰ্থাৎ এটা এক্সেল শ্বিটত ইনফৰমেশ্যন কেইটা যেতিয়া আমি এণ্টাৰ কৰিম সেইবিলাক হৈছে ডাটা এন্ট্ৰি। তো ইয়াতে এক্সাম্পল হিচাপে আমি যেনেকুৱা নেম, এজ, ফোন নাম্বাৰ, মাৰ্ক, চেলাৰী, এই গোটেইখিনি বস্তু আমি এন্ট্ৰি কৰিব পাৰো ডাটা। চ' এইবিলাক হৈছে ডাটা এন্ট্ৰি বুলি কোৱা হয়। তাৰপিছত এক্সেলত যিকোনো তথ্য চেলৰ ভিতৰত এণ্টাৰ কৰা হয়। একচুৱেলি চেল অলৰেডি আমি লাষ্ট ক্লাছত আমি শিকিছিলো যে চেল কি আৰু আৰু কলম কি। যিহেতুকে আমি যিকোনো ডাটা এন্ট্ৰি কৰিবৰ কাৰণে আমি চেলত লিখিব লাগিব, চেলৰ ভিতৰত ক্লিক কৰাৰ পিছতে আমি কীবোৰ্ডৰ পৰা টাইপ কৰিব লাগিব। চ' সেইটো হৈছে এক্সেলৰ যিকোনো ডাটা আমি চেলৰ ভিতৰত এন্ট্ৰি কৰিব লাগিব। তাৰপিছত আমি জানিম যে টাইপছ অফ ডাটা ইন এক্সেল। এক্সেলত কেই প্ৰকাৰৰ ডাটা আছে। এক্সেলত যদি আমি একচুৱেলি চাব যাওঁ যে কিমান টাইপৰ ডাটা এক্সেলত আমি পাওঁ, যেনেকুৱা ইয়াতে আমাৰ দিয়া আছে এক্সেল ডাটা, ইয়াতে 3 টাইপছ অফ ডাটা ইয়াতে দিয়া আছে। টেক্সট ডাটা, অৰ্থাৎ টেক্সট ডাটা কাক কোৱা হয়। টেক্সট ডাটা মানে যিবিলাক টেক্সট বা নাম্বাৰ বা টেক্সট যেতিয়া আমি টাইপ কৰো সেইবোৰক সদায় কি কোৱা হয়, টেক্সট ডাটা। অৰ্থাৎ লেটাৰ, ইয়াতে লিখিছে লেটাৰ বা ৱাৰ্ড হলে টেক্সট ডাটা বুলি কোৱা হয়, লেটাৰ আৰু ৱাৰ্ড হলে টেক্সট ডাটা বুলি কোৱা হয়। তো আমাৰ 3 ধৰণৰ ডাটা আমি এক্সেলত সচৰাচৰ আমি এন্ট্ৰি কৰিব পাৰো। তো প্ৰথম হ'ল টেক্সট ডাটা, তাৰপিছত আহিল আমাৰ 2 নম্বৰত আহিল আমি যদি চাব খোজো 2 নম্বৰত আহিল আমাৰ তাৰপিছত আহিল আমাৰ ইয়াতে নাম্বাৰ ডাটা। নাম্বাৰ ডাটাত ইয়াতে যেনেকুৱা নাম্বাৰ 100, 5000, 25,000 এইবিলাক, অৰ্থাৎ কেলকুলেশ্যন কৰিব পৰা ভেলুবোৰক নাম্বাৰ ডাটা বুলি কোৱা হয়। কেলকুলেশ্যন কৰিব পৰা ভেলুবোৰক কি কোৱা হয়, নাম্বাৰ ডাটা বুলি কোৱা হয়। এতিয়া প্ৰেক্টিকেলি যদি আমি লিখো তাতে যেনেকুৱা বি চেল বা বি চেল বা বি2 চেলত আমি লিখিম চেলাৰী আৰু ইয়াতে লিখিম 25,000, অৰ্থাৎ এই টেক্সট ডাটা, এইটো হৈছে নাম্বাৰ ডাটা। তো আমি প্ৰেক্টিকেলি কৰি দেখাম। তাৰপিছত আহিল আমাৰ ডেট ডাটা। ডেট অৰ্থাৎ আমি এটা চেলৰ ভিতৰত কেনেকে ডেট বিলাক এন্ট্ৰি কৰো। ডেট এন্ট্ৰি কৰিবৰ কাৰণে আমি ইয়াতে যেনেকুৱা C1ত আমি কৰিলো ডেট, তাৰপিছত ইয়াতে C2ত আমি এনেকে ডেট এন্ট্ৰি কৰি দেখাব লাগিব। ডেট, তাৰ তলত ডেট মানে কেনেকুৱা ডেট, এইটো ডেট ফৰ্মেটত এন্টাৰ কৰা ডাটা, অৰ্থাৎ এইবিলাকক কোৱা হয় ডেট ডাটা। এতিয়া আমি এই ক্লাছটো শেষ কৰাৰ পিছত, এইটো ক্লাছ শেষ কৰাৰ পিছত ষ্টুডেন্ট বিলাকৰ কাৰণে মই এটা প্ৰেক্টিচ টাস্ক ইয়াতে দি থৈ দিওঁ। ইয়াতে যেনেকুৱা এটা চেলৰ ভিতৰত লিখিব লাগিব নেম, তাৰপিছত নেক্সট কলমত আমি লিখিম এজ, তাৰপিছত নেক্সট কলমত এইটো কলম 1, কলম 2, কলম 3, তাৰপিছত চিটি। ইয়াতে 10টা নাম এন্ট্ৰি কৰিব লাগিব। যেনেকুৱা ফাৰ্ষ্ট নাম আমি ইয়াতে দেখাইছো তাৰ এজ আৰু কোনটো চিটিত থাকে, এনেকুৱা 10টা ডাটা এন্ট্ৰি কৰিব লাগিব নিজৰ এক্সেল শ্বিটত। চ' আজি আমি এতিয়া আমি প্ৰেক্টিকেলি ষ্টাৰ্ট কৰো, প্ৰেক্টিকেলি কৰি চাওঁ যে কেনেকা আমাৰ ডেট ডাটা, তাৰপিছত আমাৰ নাম্বাৰ ডাটা আৰু ইয়াতে টেক্সট ডাটা যিটো আমি আলোচনা কৰিলো সেইটো আমি কেনেকে এন্ট্ৰি কৰিম। তো এতিয়া আমি এক্সেল অপেন কৰি লওঁ। এক্সেল অপেন কৰাৰ পিছত আমি ইয়াতে এন্ট্ৰি কৰিব বিচাৰো। ইয়াত আমাৰ ওলাইছে এক্সেল শ্বিট। এক্সেল শ্বিটত মই কৈছিলো কি এইটো হৈছে চেল, যিকোনো ডাটা আমি এই চেল বিলাকত এন্ট্ৰি কৰিব লাগে। চাপোজ ইয়াতে যদি আমি দিওঁ নেম, ইয়াতে অলপ কৰি লওঁ, ইয়াতে যদি আমি দিওঁ নেম, ইয়াতে সাপোজ আমি দিলো নেম, ইয়াতে দিলো এজ, নেম এজ। তো ইয়াতে আমাৰ এজ ইয়াতে হ'ব নেম, যেনেকুৱা ৰাজীৱ, তাৰপিছত ৰাহুল, তাৰপিছত মুন্না। তো এইকেইটা আমি এইকেইটা আমি নেম দিলো। নেম মানে হ'ল এইবিলাক হ'ল টেক্সট ডাটা, এইবিলাক ডাটা কি কোৱা হয়, টেক্সট ডাটা। যেনেকুৱা টেক্সট আমি দিছো ইয়াতে টেক্সট টাইপ কৰিছো চেলৰ ভিতৰত। তাৰপিছত আমাৰ ইয়াতে এজ, যেহেতু এজ আমাৰ নাম্বাৰ টাইপ, চ' এইবিলাক হ'ব নাম্বাৰ ডাটা। এইবিলাক 47, এইটো 28,
আৰু এইটো 32 ইয়াৰ্ছ। তো এইবিলাক হ'ল এজ ইন ইয়াৰ্ছ। আমি যদি ইয়াতে ব্ৰেকেটত ইয়াতে লিখিব খোজো, তাৰপিছত আমি ইয়াতে লিখি দিব লাগিব। তো এইবিলাক হৈছে নেম, এজ, অৰ্থাৎ ৰাজীৱ, ৰাহুল, মুন্না, এইবিলাকৰ হ'ল এজ। এতিয়া যদি আমি ইয়াতো ডেট দিওঁ, ডেট মানে ডেট অফ বাৰ্থ, যদি আমি দিওঁ DOB, ডেট অফ বাৰ্থ, তেতিয়া কিন্তু আমি ইয়াতে ডেট অফ বাৰ্থটো লিখিব লাগিব। ডেট অফ বাৰ্থটো আমি কেনেকে লিখিম? ইয়াতে আমি ডেট অফ বাৰ্থটো লিখিবৰ কাৰণে ডেট ফৰ্মেটত আমি যাব লাগিব। যেনেকুৱা 12/2000, 1980, সাপোজ 1980। তেনেকে আমি এইটো ডেট দিলো। তাৰপিছত আৰু এটা ডেট দিলো, সাপোজ 20/02/2000 দিলো ডেট। এইটোকো আমি এনেকে ডেট দিম। তো ডেট ডাটা আমি এনেকে ফৰ্মেটত দিব পাৰি, নাইবা সাপোজ ইয়াতে দিলো 02/03/2001। এইটো ফৰ্মেটত দিয়াৰ লগে লগে কিন্তু এইটো ফৰ্মেট অট'মেটিক আহি গ'ল। কাৰণ কি, আমাৰ চিষ্টেমৰ যিটো ডেট আছে, চিষ্টেম ডেটটো সদায় ইয়াতে ফ'ল' কৰে। চিষ্টেমৰ যিটো ফৰ্মেট আছে, চিষ্টেম ফৰ্মেটত ইয়াতে ডেটটো লিখে। তো এইটো ডেট ফৰ্মেটত আমি এনেকে লিখিব পাৰো। তো এইটো হৈছে, এইটোক কোৱা হ'ব টেক্সট ডাটা। ইয়াতে আমি টেক্সট ডাটা, ইয়াতে এইটো হৈছে আমাৰ নাম্বাৰ ডাটা, আৰু ইয়াতে হৈছে ডেট ডাটা। যেনেকে আমি টেক্সট, নাম্বাৰ আৰু ডেট ডাটা আমি এন্ট্ৰি কৰিব পাৰো। তো আজিৰ ক্লাছত আমি শিকিলো যে কেনেকে টেক্সট ডাটা, নাম্বাৰ ডাটা আৰু ডেট ডাটা এন্ট্ৰি কৰে এটা এটা চেলৰ ভিতৰত। ইয়াৰ পিছত আমি শিকিম যে এই যে আমি ডাটাবিলাক এন্ট্ৰি কৰিছো, ইয়াৰ ভিতৰত যে আমি ডাটাবিলাক কেনেকে কাৰেকশ্যন কৰিম, অৰ্থাৎ এডিট কেনেকে কৰিম, ডেট ডাটাৰ ভিতৰত যায় বা নাম্বাৰ ডাটাৰ ভিতৰত বা টেক্সটৰ ভিতৰত কেনেকে আমি এডিট কৰিম। চ' আজি ভিডিঅ'খনত আমি আলোচনা কৰিম। চ' থেংক ইউ, হেভ এ নাইস ডে।